কেতিয়াও ঘূৰি নহাৰ বাটেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈৰ শেষ যাত্ৰা আৰু শেষ যাত্ৰাত গুৱাহাটী মহানগৰীৰ অজস্ৰ গুণমুগ্ধ মহানগৰবাসী এই যাত্ৰাৰ সাক্ষী হৈ ৰৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অজস্ৰ গুণমুগ্ধ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু নৱগ্ৰহ সুষমাহানৰ দিশেৰে অন্তিম যাত্ৰা জুৰুডৰ পৰা আৰম্ভ হৈছে নামঘৰৰ পৰা আৰম্ভ হৈছে মই পুনে পুনে আপোনালোকক লৈ গৈছো দেখুৱাইছো প্ৰথমতে নৱগ্ৰহত প্ৰশাসনৰ লোকসকল আৰক্ষীৰ লোকসকল উপস্থিত হৈছে ইতিমধ্যে তিতাবৰৰ পৰা লোক আহিছে তিতাবৰৰ পৰা যথেষ্ট সংখ্যক লোক আহিছে আৰু তেওঁলোকে তিতাবৰৰ পৰা গৈ এনেকৈ আসন গ্ৰহণ কৰিছে আৰু তেওঁলোক তাতে আছে তেওঁলোকৰ প্ৰিয় নেতাজনক তিতাবৰৰ মৰমৰ পুনাকনক শেষ বিদায় দিবৰ বাবে ৰঙাজানৰ পুনাকনক শেষ বিদায় দিবৰ বাবে তিতাবৰবাসী লোক আহিছে আৰু তেওঁলোকে শেষ বিদায় জনাব চৰকাৰৰ বিভিন্ন শীৰ্ষ বিষয়াবৰ্গ উপস্থিত হৈছেগৈ আৰু বিভিন্ন ৰাজনৈতিক নেতা তেওঁৰ ঘনিষ্ঠ ৰাজনৈতিক নেতাসকল উপস্থিত হৈছেগৈ আৰু তেওঁলোক তাত আছে এই মুহূৰ্তত প্ৰিয় নেতাজনক ঘনিষ্ঠ নেতাজনক শুভাকাংক্ষী গুণমুগ্ধ অনুগামীয়ে চিৰবিদায় দিবৰ কাৰণে তেওঁলোক তাত উপস্থিত হৈছেগৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তেওঁলোকে ইতিমধ্যে চকু পানী তেওঁলোকে তৰুণ গগৈ শেষ বিদায় দিছে দেখিবলৈ পোৱা গৈছে যে যোৱা দুটা দিন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তাৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হৈছে হাস্পাতালৰ আইচিউত আৰু আজি পুৱাৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই যি অস্থায়ী মণ্ডপৰ পৰা নশ্বৰদেহ উলিয়াই আনি পুনৰ ঘৰলৈ আনি বৈদিক যি নীতি নিয়ম বা তেওঁলোকৰ যি ধৰ্মীয় নীতি নিয়ম সেয়া সম্পন্ন কৰাৰ পিছত গীৰ্জালৈ লৈ যোৱা হয় গীৰ্জাৰ পৰা অনা হয় জুৰুডত থকা নামঘৰলৈ নামঘৰৰ পৰা এতিয়া পুনে পুনে লৈ যোৱা হৈছে বুঢ়া জামে মছজিদলৈ আৰু জামে মছজিদলৈ এই যাত্ৰা মই দেখুৱাইছোঁ তেওঁৰ সতীৰ্থ দীৰ্ঘকালৰ সতীৰ্থ কিৰীপ চলিহা তাত উপস্থিত হৈছে কিৰীপ চলিহা তাত নিজে উপস্থিত আছে দেখিবলৈ পাইছোঁ যে তেওঁৰ ঘনিষ্ঠ যিসকল ৰাজনৈতিক নেতা তেওঁলোক গৈছে সেই স্থানলৈ উপায়ুক্ত খন্তেক সময়ৰ পূৰ্বে গৈ উপস্থিত হৈছে উপায়ুক্ত এই কাম কাজ তদাৰক কৰিছে আসন আছে মুখ্যমন্ত্ৰী যাব তেওঁ গান চেলুটেৰে 21 গান চেলেট 21 তৌপকী চালামী ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক শেষ বিদায় দিয়া হ'ব 21টা গান চেলুটেৰে তেওঁক এই যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৰাষ্ট্ৰীয় মৰ্যাদাৰে এই দৃশ্য এক করুণ পৰিয়ালবৰ্গৰ বাবে অতি জটিল মুহূৰ্ত গৌৰৱ গগৈৰ বাবেও এক জটিল মুহূৰ্ত তেওঁলোকৰ পিতৃ দলি গগৈ তেওঁৰ স্বামী হেৰুৱাইছে কন্যা চন্দ্ৰিমাই পুত্ৰ হেৰুৱাইছে বা পিতৃ হেৰুৱাইছে পুত্ৰ গৌৰৱে পিতৃ হেৰুৱাইছে এৰি থৈ গৈছে নাতি পুৱাৰী জোঁৱাইকে ধৰি এখন ডাঙৰ সংসাৰ আৰু ৰঙাজানৰ পুনাকন ৰঙাজানৰ চিকিৎসালয়ত পিতৃ চিকিৎসক আছিল সেই সূত্ৰে ৰঙাজানত জন্মগ্ৰহণ কৰিছিল ৰঙাজানতে প্ৰাথমিক পঢ়া শুনা কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যোৰহাটত শিক্ষা গ্ৰহণ কৰিছিল যোৰহাটৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল ধ্ৰুৱৰ সৈতে যদি সংযুক্ত হ'ব পাৰোঁ ধ্ৰুৱ মোৰ সৈতে আছে ধ্ৰুৱ আপোনাৰ ওচৰলৈ আহিছোঁ অজস্ৰ গুণমুগ্ধ দেখিবলৈ পাইছোঁ আমি ৰাজপথত অজস্ৰ লোক আছে তেওঁলোকে শেষ বিদায় জনাইছে আব্দুল খালেক গৈ তাত উপস্থিত হৈছেগৈ নৱগ্ৰহত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত হৈছেগৈ কিৰীপ চলিহা গৈ উপস্থিত হৈছেগৈ জিলা উপায়ুক্ত গৈ উপস্থিত হৈছেগৈ নজৰুল ইছলাম দীঘলীয়া সময় তৰুণ গগৈ কেবিনেটত যোগান মন্ত্ৰীৰ দায়িত্বত আছিল নজৰুল ইছলাম গৈ উপস্থিত হৈছেগৈ মহানগৰ জিলা উপায়ুক্ত গৈ উপস্থিত হৈছেগৈ আৰক্ষী বিষয়াসকল তাত পুৱাৰে পৰা বাহৰ পাতি আছে নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে মুখ্যমন্ত্ৰী উপস্থিত থাকিব এই যি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত আৰু তাৰ বাবে এই বিশেষ ব্যৱস্থা কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি এই যাত্ৰা কেতিয়াও ঘূৰি নহাৰ বাটেৰে তৰুণ গগৈ যাত্ৰা আমি দেখুৱাইছোঁ স্কুলীয়া স্কুলীয়া ছাত্ৰীও ৰাজপথত আছে স্কুলীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকক ইউনিফৰ্মত দেখিবলৈ পোৱা গৈছে তেওঁলোক হয়তো ওলাই আহিছিল আজিৰ শিক্ষানুষ্ঠানলৈ আৰু বাটতে তেওঁলোকে তৰুণ গগৈৰ নাম শুনিছে তেওঁলোকে হয়তো শিশুৰে পৰা শৈশৱৰ পৰা মুখ্যমন্ত্ৰী বুলি ক'লে তৰুণ গগৈৰ নাম শুনি আহিছিল ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে তৰুণ গগৈ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল কেইবাখনো জনপ্ৰিয় আঁচনিৰ জৰিয়তে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে জ্ঞানজ্যোতি আঁচনি মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে আনন্দৰাম বৰুৱা কম্পিউটাৰ বঁটা প্ৰদান আঁচনি পৰৱৰ্তী পৰ্যায়ত ছাত্ৰীৰ বাবে চাইকেল উচ্চতৰ মাধ্যমিকৰ বাবেও বিশেষ বঁটা আৰু পৰৱৰ্তী পৰ্যায়ত স্নাতক বা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন UPSC পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰাসকলৰ বাবে বিশেষ জলপানী ইত্যাদি মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই পৰিবলৈ সক্ষম হৈছিল গৌৰৱ গগৈৰ সৈতে হাতত হাত ধৰি থিয় হৈছে কংগ্ৰেছৰ নেতৃবৰ্গ আছে
কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৰ্গ এই পুষ্পসজ্জিত বাহনত আছে আৰু এই বাহনতেই নচৰদেহ এক কাছৰ বাকচত হিম শীতল কাছৰ বাকচত চিৰনিদ্ৰাত থকা তৰুণ গগৈ নচৰদেহ লৈ যোৱা হৈছে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পথৰ দুই দাঁতিত অজস্ৰ লোকে শাৰী পাতি ৰৈ আছে এজন ৰাজনৈতিক নেতাক এনেদৰে শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ জনতাৰ এই যি আকুল প্ৰতীক্ষা জনতা এনেদৰে ওলাই অহাৰ দৃশ্য তেনেই বিৰল শতকাই দেখিবলৈ পোৱা নাযায় অসমত এই দৃশ্য অতি বিৰল এনেগৰাকী ৰাজনৈতিক নেতা যাৰ আমি পূৰ্বে দেখিছোঁ যে বিশ্বৰ বিভিন্ন স্থানত ৰাজনৈতিক নেতাসকলক এনেদৰে বিদায় দিয়া হৈছিল বিশ্ববিচিত্ৰ ৰাজনৈতিক নেতাসকলক আজি তৰুণ গগৈও অজস্ৰ লোক সংখ্যাত যিমানেই নহওক অজস্ৰ লোক ওলাই আহিছে আৰু তেওঁলোকে শেষ বিদায় জনাইছে ৰাজপথত গুণমুগ্ধৰ ভিৰ আৰু মই ধ্ৰুৱৰ সৈতে যদি সংযুক্ত হ'ব পাৰোঁ ইয়াৰ পূৰ্বে যি নীতি নিয়ম আছে সম্পূৰ্ণৰূপে ধৰ্মীয় নীতি নিয়ম পাৰিবাৰিক নীতি নিয়ম আছে সেই নীতি নিয়মখিনি সম্পাদন কৰা হৈছিল আজি ঘৰত আৰু নীতি নিয়মখিনি সম্পাদন কৰাৰ পাছতে তেওঁৰ নচৰদেহ দিছপুৰত থকা মন্ত্ৰীৰ আৱাসৰ পৰা পোনপটীয়াভাৱে লৈ যোৱা গৈছিল আৰু পোনপটীয়াভাৱে এই মন্ত্ৰীৰ আৱাসৰ পৰা তেওঁৰ নচৰদেহ লৈ যোৱা হৈছিলে ৰুক্মিণী গাঁৱত থকা গীৰ্জালৈ আৰু গীৰ্জাতেই বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হয় প্ৰভু যীশুৰ ওচৰত এক প্ৰাৰ্থনা অনুষ্ঠিত হয় প্ৰাৰ্থনা কৰে পথৰ ওচৰলৈ আগবাঢ়ি আহে আৰু তেওঁলোকে বিদায় জনায় তাতে বহু লোকে সেই এলেকাৰ লোকসকলে পথাচাৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পৰাই পোনে পোনে লৈ অহা হয় গণেশগুৰি হৈ চিৰিয়াখানা পথলৈ আৰু চিৰিয়াখানা পথত থকা নামঘৰত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে পথৰ দুই কাষে আমি এই দৃশ্য দেখুৱাইও আছোঁ ছাত্ৰ ছাত্ৰী শিশু কণমানি শিশু আহিছে তেওঁলোকে হয়তো শুনিছে তেওঁলোকে হয়তো কাহিনীৰ দৰে শুনিছে তৰুণ গগৈৰ কথা তেওঁলোকে বিভিন্ন কথা শুনিছে পিতৃ মাতৃৰ মুখত জ্যেষ্ঠজনৰ মুখত শিক্ষকৰ মুখত হয়তো তৰুণ গগৈৰ কথা শুনিছে তেওঁলোকৰ সেয়েহে আগ্ৰহ জন্মিছে এই ব্যক্তিজনৰ প্ৰতি ইয়াতে বহু শিশু আছে হয়তো মই দেখিছোঁ যে কেমেৰাৰ সন্মুখত এটি দুটি শিশু আছে যাৰ বয়স নিচেই কম তেওঁলোকে আহিছে হাতত মোবাইল আছে কেমেৰা এখন ফটো লৈ থোৱাৰ ধ্ৰুৱৰ ওচৰলৈ গৈছোঁ পোনপটীয়া সম্প্ৰচাৰ ধ্ৰুৱ আপুনি তৰুণ গগৈৰ এই কেতিয়াও উভতি নহাৰ বাটেৰে যি যাত্ৰা সেই যাত্ৰাৰ সংগী আপুনি সেই যাত্ৰাত আপুনি আছে আজি পুৱাৰে পৰা আছে যোৱা ৩টা দিন ধৰি আপুনি আছে এই তৰুণ গগৈৰ অন্তিম মুহূৰ্তৰ আপুনি সকলো ঘটনা পৰিঘটনাৰ সাক্ষী হৈ আপুনি এই মুহূৰ্তত ক'ত আছে আৰু কোন দিশেৰে আগবাঢ়িছে আৰু কিমান সময়ত বুঢ়া জামে মছজিদ পোৱাৰ সম্ভাৱনা আছে নিশ্চিতভাৱে পৰাগমণি আদিত্য চাওক মই প্ৰথমতে ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত বিমল আছে অজস্ৰজন গুণমুগ্ধই তেওঁৰ যি নচৰদেহ সেই নচৰদেহত অকণমান অপেক্ষা কৰি থকা পৰিলক্ষিত হৈছে বিভিন্নজন লোক আহিছে আৰু বুঢ়া মছজিদ হয় ধ্ৰুৱৰ সৈতে কাৰিকৰী বিজুতি সংযোগ স্থাপনত সামান্য অসুবিধা হৈছে এক বিৰল দৃশ্য মই যদি এই দৃশ্যসমূহ এবাৰ দেখুৱাব পাৰোঁ পুৱাৰে ভাগৰ পৰা যিখিনি দৃশ্য যদি আপুনি চাই পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই অস্থায়ী যি ব্যৱস্থা আছিল তাৰ পৰা প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়াত ৰাজনৈতিক নেতাগৰাকীৰ নচৰদেহ উলিয়াই অনাৰ পিছৰে পৰা ঘৰলৈ অনা তাৰ পৰৱৰ্তী পৰ্যায়ত ৰুক্মিণী গাঁও চিৰিয়াখানা পথ হৈ এতিয়া চানমাৰী হৈ আগবঢ়াৰ এই পৰ্যন্ত পথৰ দুই কাষে জনতা আৰু পথৰ দুই কাষে ৰৈ থকা লোক আৰু এই নচৰদেহত এপাহ ফুল দিবলৈ তেওঁলোকৰ যি আগ্ৰহ এই আগ্ৰহ দেখিলে আগ্ৰহ দেখাৰ পাছত এই কথাটো স্পষ্ট হৈ পৰে তৰুণ গগৈ পৰিয়াল তৰুণ গগৈ পত্নী ডলি গগৈক দেখিছোঁ কন্যা চন্দ্ৰিমা বোৱাৰী আছে পৰিয়ালৰ অন্যান্য সদস্যসকল আছে আৰু গৌৰৱ গগৈ সকলোৱে নীতি নিয়ম পালন কৰিছে এয়া চৰকাৰী বাসভৱন অসমৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ বাবে যি বিশেষ নিৰ্মিত মন্ত্ৰীসভাৰ আৱাসিক এলেকা আছে এই এলেকাতেই তৰুণ গগৈৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এটা চৰকাৰী বাসভৱন আছে কইনাধৰাৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত থকা চৰকাৰী ১ নম্বৰ অতিথিশালা তাৰ পৰা তেওঁ ওলাই আহিছিল আৰু ওলাই অহাৰ সময়ৰ পৰা তেওঁ এই মন্ত্ৰীৰ আৱাসৰ এই বিশেষ আৱাসটোৰ বাসিন্দা আৰু এই আৱাসতে এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছিলোঁ আজি পুৱাৰ ভাগত আপোনালোকে এই দৃশ্য দেখুৱাইছিল ইয়ালৈ লৈ অহা হৈছিল নচৰদেহ আৰু যি পাৰিবাৰিক আৰু যি সামাজিক নীতি নিয়ম আছিল ধৰ্মীয় যি নীতি নিয়ম আছিল পৰিয়ালৰ অৱশ্যে পালনীয় যি কৰ্তব্য আছিল সেই কৰ্তব্য নীতি নিয়মসমূহ পালন কৰে তেওঁৰ শেষ বিদায় জনায় পত্নী ডলি গগৈয়ে শেষ বিদায় জনায় পুত্ৰ কন্যা নাতি বোৱাৰী যি জোঁৱাই সকলোৱে শেষ বিদায় জনায় আৰু শেষ বিদায় জনোৱাৰ মুহূৰ্তত এনেদৰেই এক আকুল প্ৰতীক্ষা কোলাত কণমানি শিশুক লৈ আহিছে কণমানি শিশু হাত জোৰ কৰি ওপৰলৈ হাত দাঙি আছে কণমানি শিশু
হাতত গ্লোভছ এযোৰো পিন্ধি আছে তেনেকণ মানে মুখত মাস্ক আছে এখন চশমা ছানগ্লাছ আমি দেখিবলৈ পাইছোঁ এখন ৰঙীন চশমা এনেকৈ শ্ৰদ্ধা জনাইছে এক আৱেগিক পৰিৱেশ এক আৱেগবিহ্বল পৰিৱেশ চুব পাৰিছিল মানুহৰ অন্তৰ হৃদয়লৈ যাব পাৰিছিল বহু মানুহক স্পৰ্শ কৰিছিল জীৱিত কালতে তেওঁ যি কাম কৰিলে তাৰ যি প্ৰতি এই কাম কাজৰ প্ৰতি মানুহৰ যি শ্ৰদ্ধা এই শ্ৰদ্ধা ফুটি উঠিছে শেষ যাত্ৰাখনত বীৰ দি বাট পাবলৈ নোহোৱা অৱস্থা আমি যদি দৃশ্য দেখুৱাওঁ বীৰ দি বাট পাবলৈ নাই অজস্ৰ লোক ধ্ৰুৱ আছে মোৰ সৈতে ধ্ৰুৱ আপুনি স্মিতাৰ ওচৰলৈ গৈছোঁ স্মিতা আপুনি চানমাৰীত আছে শেষ যাত্ৰাৰ সংগী আপুনিও আছে শেষ যাত্ৰাত যি বাটেৰে তৰুণ গগৈ গৈছে সেই বাটেৰে তেওঁ আৰু কেতিয়াও ঘূৰি নাহে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেশ নৱগ্ৰহমুখী যাত্ৰা এই যাত্ৰাত আপুনি আছে আপুনি কোন ঠাইত আছে এতিয়া আৰু তাৰ দৃশ্য আমাক দেখুৱাওক স্মৃতা হয় পৰাগমণি এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ চানমাৰী আৰু চানমাৰী এয়া দেখুৱাইছোঁ সহস্ৰাধিক জনতা এতিয়া ওলাই আহিছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এই মুহূৰ্তত ৰাজপথৰ দুয়োপাৰে থকা দেখিবলৈ পোৱা গৈছে বিভিন্নজন ওলাই আহিছে সকলোৱে তেওঁক এবাৰ এপাহি ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হাতজোৰকৈ প্ৰণাম কৰিছে সকলোৱে নিজৰ পৰিয়ালৰ কণ কণ ল'ৰা ছোৱালীৰ সৈতে শিশুসকল বৃদ্ধসকল সকলো ওলাই আহিছে শেষ বাৰলৈ তেওঁলোকৰ মৰমৰ এইগৰাকী প্ৰয়াত মুখ্যমন্ত্ৰীক বিদায় দিবৰ বাবে এতিয়া বুঢ়া মছজিদৰ দিশে ৰাওনা হৈছে কিন্তু ৰাজপথত যথেষ্ট ভিৰ বহু গুণমুগ্ধই এই ধৰণে ৰৈ থকা দেখিবলৈ পোৱা গৈছে ইয়াৰ দৃশ্যৱলী আমি দেখুৱাই আছোঁ অমিতে এই দৃশ্য দেখুৱাইছে চাওক চানমাৰীৰ পৰা এয়া শিলপুখুৰীৰ দেখি আমি গৈ আছোঁ শিলপুখুৰীৰ যিসমূহ কাৰ্যালয় আছে গুৱাহাটী মহানগৰীৰ সেই কাৰ্যালয়ৰ লোকসকলে ওলাই আহিছে আৰু ইয়াৰে যিসকল জনতা আছে সকলোৱে ওলাই আহিছে অঞ্চলবাসীয়ে ওলাই আহিছে এনেধৰণে তেওঁৰ এখন ফটো উঠাইছে এটা ভিডিঅ' লৈছে আৰু সেই স্মৃতিসমূহ সাঁচি ৰবৰ বাবে এই ক্ষণৰ তেওঁলোক সকলোৱে সাক্ষী হৈছে এই যাত্ৰা আমি দেখুৱাই আছোঁ বহু লোক আছে এই যাত্ৰাত কেৱল কংগ্ৰেছ বা ৰাজনৈতিক দল বা পৰিয়ালৰ লোকেই নহয় হাজাৰ হাজাৰ গুণমুগ্ধ জনসাধাৰণ শিশুসকল ছাত্ৰ ছাত্ৰীসকল তাৰ লগতে বয়োজ্যেষ্ঠসকলো আছে এই সকলোৱে মিলি হিন্দু কি মুছলমান তেওঁ কোনো ধৰণৰ জাতিৰ মাজত ভেদাভেদ ৰখা নাছিল তেনে এগৰাকী মুখ্যমন্ত্ৰীৰ আজি শেষ বিদায়ত সকলো ধৰ্মাৱলীৰ লোকসকলে তেওঁলোকে অশ্ৰু নিগৰিছে অশ্ৰুসিক্ত নয়নেৰে তেওঁলোকে চিৰ প্ৰণাম জনাই বিদায় দিয়াৰ এই ক্ষণ আমি দেখুৱাই আছোঁ চানমাৰীৰ পৰা গৈ আছে জামিয়া বুঢ়া মছজিদলৈ তাতো এক বিশাল আয়োজন কৰা হৈছে দুৱাৰ ব্যৱস্থা কৰা হৈছে তেওঁৰ আত্মাই চিৰশান্তি বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে এই ৰাজপথৰ যিসকল লোক আছে আমি তেওঁলোকৰ যদি দৃশ্য দেখুৱাওঁ কিন্তু সকলোৱে কিন্তু তেওঁক হাতজোৰ কৰি প্ৰণাম কৰা দেখিবলৈ পোৱা গৈছে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে আৰু দূৰৰ পৰাই যিসকলে পাৰে ফুল ছটিয়াই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ইতিমধ্যে যিহেতু গণেশগুৰিৰ পৰা আমি দৃশ্যত দেখিবলৈ পাইছিলোঁ যে গণেশগুৰিবাসীয়েও বহু লোক ওলাই আহিছিলে স্বতঃস্ফূৰ্তভাৱে আৰু তেনেধৰণে সমগ্ৰ গুৱাহাটীবাসীৰ যিসকল ওলাই আহিব পাৰে তেওঁলোক ওলাই আহিছে আৰু ৰাজপথৰ দুয়ো কাষে সমান্তৰালভাৱে লোকসকল ৰৈ আছে যিসকলে পাৰে তেওঁলোকে ফুল ছটিয়াই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু যিসকলে পাৰে তেওঁলোকে কিন্তু খোজকাঢ়িয়ে এই যাত্ৰাৰ সংগী হৈছে আৰু এই শেষ যাত্ৰাৰ সংগী হোৱাৰ এই ক্ষণ সঁচাকৈ মনত থাকিবলগীয়া জীৱন ভৰৰ বাবে এওঁলোকে মনত ৰাখিব এই ক্ষণ আৰু এই ক্ষণ মনত ৰাখিয়ে যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এনেধৰণে সন্মান যাচিবৰ বাবে ৰাজপথেৰে একাংশই খোজকাঢ়ি গৈছে একাংশই মটৰ চাইকেলত গৈছে আন একাংশই নিজৰ চাৰিচকীয়া বাহন লৈ এই যাত্ৰাত একেলগ হৈ গৈ থকা দেখিবলৈ পোৱা গৈছে বৃদ্ধ লোকসকলে ৰাজপথৰ মাজে মাজে ৰখাইছে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গৌৰৱ গগৈক এবাৰ মাত লগাইছে সকলোৱে গৌৰৱ গগৈৰ এই দুখৰ ক্ষণত গৌৰৱ গগৈৰ সৈতে আছে বুলিও বহু লোকে মন্তব্য কৰিছে আৰু যিগৰাকী দক্ষ ৰাজনীতিবিদ এই দক্ষ ৰাজনীতিবিদক হেৰুৱাই এতিয়া সকলোৱে এতিয়া দুখত ভাগি পৰা দেখিবলৈ পোৱা গৈছে কাৰণ অসমৰ এগৰাকী এনেধৰণৰ ৰাজনীতিবিদক সকলোৱে
মনত ৰাখিব বছৰ বছৰলৈ মনত ৰাখিব তেওঁৰ নাম ইতিহাসৰ পাতত হয়তো লিপিবদ্ধ হৈ যাব নৱপ্ৰজন্মই পঢ়িবলৈ পাব তেওঁৰ জীৱন গাথা গতিকে তেনে এগৰাকী মহান ব্যক্তিৰ এই ক্ষণত অন্তিম যাত্ৰাৰ এই ক্ষণত আমি সাক্ষী হৈ ৰৈছোঁ আৰু এই দৃশ্যৰাজি আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ এতিয়া বুঢ়া মছজিদ পাব আৰু কিছু মুহূৰ্তৰ পিছতে বুঢ়া মছজিদত উপস্থিত হ'ব তাতো অগণন গুণমুগ্ধই ৰৈ আছে আৰু ইতিমধ্যে যিহেতু কোৱা হৈছে যে 2 বজাৰ পূৰ্বেই নৱগ্ৰহলৈ লৈ যোৱা হ'ব গতিকে তাত যি ব্যৱস্থা কৰিবলগীয়া আছিল সমগ্ৰ ব্যৱস্থা ইতিমধ্যে সম্পন্ন কৰা হৈছে কেৱল মাত্ৰ এই জনতাক বাবে এনেধৰণে ৰাজপথৰে এই শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে একমাত্ৰ জনতাৰ বাবে কাৰণ সকলোৱে চাব বিচাৰে এবাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এবাৰ চাই তেওঁক প্ৰণাম জনাব বিচাৰিছে কোনোবাই ধূপ দিছে ৰাজপথৰ কাষতে ধূপ চাকি লগাই থোৱা দেখিবলৈ পোৱা গৈছে আৰু কোনো লোকে ফুলেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই মহান নেতাগৰাকীৰ এই মহাপ্ৰণয়নৰ এই ক্ষণ সকলোৱে সাক্ষী হৈ ৰ'ব সকলোৱে মোবাইলত এয়া দেখুৱাইছোঁ তৰুণ গগৈ অমৰ হওক এই কথা সকলোৱে কিন্তু কৈ থকা দেখিবলৈ পোৱা গৈছে সকলোৱে মুখে মুখে এটাই কথা কৈছে তৰুণ গগৈ অমৰ হওক তৰুণ গগৈ অমৰ হওক আৰু এনে এগৰাকী চিৰকালৰ এই সৰ্বশ্ৰেষ্ঠ নেতা বুলি ক'ব লাগিব 15টা বছৰ যি ধৰণে মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰি সকলোকে যি ব্যৱস্থা কৰিবলগীয়া আছিল সকলো মানুহক সেই ব্যৱস্থা কৰি দিয়া হৈছে আৰু তাৰ লগতে অসমলৈ যি সময়ত অশান্তি আছিল সেই অশান্তি দূৰ কৰি শান্তিৰ অনাৰ চেষ্টা কৰিছিল এইগৰাকী ৰাজনৈতিকবিদে আৰু তেনে ৰাজনৈতিকবিদৰ এই শেষ যাত্ৰাত সকলোৱে সাক্ষী ৰৈছে দেখুৱাইছোঁ ৰাজপথৰ কাষৰ যিমান সম্ভৱ স্মৃতি নৱগ্ৰহৰ পথ পাৰ হৈ গৈছে বা আপুহাতে নৱগ্ৰহৰ পথ পাৰ হৈছে শিলপুখুৰী পাৰ হৈ গৈছে আৰু নৱগ্ৰহৰ সেই পথেৰে আকৌ ঘূৰি আহিব সেই পথেৰে নৱগ্ৰহ শ্মশানলৈ যাব মই ঠিকেই দেখিছোঁ স্মৃতি হয় নৱগ্ৰহৰ এই পথ পাৰ হৈ আহিছে কিন্তু পুনৰ উভতি আহিব যিহেতু বুঢ়া মছজিদলৈ যাবলগীয়া আছে আৰু সেয়েহে এতিয়া দেখুৱাইছোঁ যে শিলপুখুৰীৰ এই দৃশ্য দেখুৱাইছোঁ অগণন গুণমুগ্ধ এই মুহূৰ্তত ৰৈ আছে সকলোৱে ফুল দিছে ফুল দি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বহু লোক আছে এই মুহূৰ্ততো ৰাজপথ এতিয়া অন্য গাড়ীসমূহ বন্ধ কৰি দিয়া হৈছে কেৱল মাত্ৰ এইখন বাহন আৰু ইয়াৰ পিছে পিছে যিসকল তেওঁৰ শোভাযাত্ৰাত তেওঁৰ সংগী দিছে সেই গাড়ীসমূহ আহিছে আৰু লগতে বহু লোকে কিন্তু খোজকাঢ়িও একেলগে গৈ থকাৰ এই দৃশ্য আজি আমি দেখিবলৈ পাইছোঁ এয়া স্মৃতাই ধাৰাবিৱৰণী দি আছে এই দৃশ্য অন্তিম যাত্ৰা যি বাটেৰে তৰুণ গগৈ গৈছে সেই বাটেৰে আৰু দুনাই তেওঁ উলটি নাহে তেওঁ নষ্টৰদেহ তেওঁ পাৰ্থিৱ শৰীৰলৈ ৰাওনা হৈছে এই মুহূৰ্তত খন্তেক সময়ৰ পূৰ্বে নৱগ্ৰহ শ্মশানলৈ যোৱা পথ অতিক্ৰম কৰি গৈছে শিলপুখুৰী ঐতিহ্যমণ্ডিত শিলপুখুৰী পাৰ হৈ গৈছে আৰু যদি পিছফালৰ দৃশ্য দেখুৱাইছে স্মৃতাই আমাক স্মৃতাই দেখুৱাইছে যান বাহন লৈ মানুহ আহিছে মটৰ চাইকেল লৈ মানুহ আহিছে খোজকাঢ়ি মানুহ আহিছে ৰাস্তাৰ দুয়োপাৰে অগণন লোক আৰু আপুনি যদি লোকসকল চাই আপুনি বয়স চাব এই খন্তেক সময়ৰ আগতে কেমেৰাৰ সন্মুখত মই দেখিছোঁ এগৰাকী লোক অসমীয়া আমাৰ চাদৰ মেখেলা পৰিহিত তেওঁ হয়তো কিছু বয়স হৈছে কণমানি শিশু আপুনি চাওক কণমানি শিশু কোনো শিশুৰ ভালকৈ খোজো কাঢ়িব পৰা হোৱা নাই কোলাত আছে দেখিবলৈ পাইছোঁ দুই এটা শিশু কিছু হয়তো ডাঙৰ হৈছে 6-7 বছৰ বয়স হৈছে তেওঁলোকে হাতত মোবাইল কেমেৰা ৰাখিছে অভিভাৱকৰ সৈতে পিতৃ মাতৃৰ সৈতে বা ককা আইতাকৰ সৈতে এবাৰ এইগৰাকী নেতা যাৰ তেওঁ কথা ইমান শুনিছে বা ইমান দিনে শুনি আহিছে বা যোৱা কেইটামান দিনত শুনিছে তেওঁক এবাৰ এই শেষ যাত্ৰাৰ দৃশ্য চাবলৈ ওলাই আহিছে আৰু এই দৃশ্য আকৌ এবাৰ যদি আমি দেখুৱাব পাৰোঁ ক্ৰমান্বয়ে আগবাঢ়িছে এয়া চাওক গুৱাহাটীৰ বহুমহলীয়া অট্টালিকাসমূহত বেলকনিলৈ লোক ওলাই আহিছে বহুমহলীয়া অট্টালিকাসমূহৰ ছাদৰ পৰা দেখিবলৈ পাইছোঁ বহু লোকে চাইছে এপলক এই দৃশ্য আৰু এই দৃশ্য ক্ৰমান্বয়ে গুৱাহাটী যি ৰটাৰী আছে আমবাৰীৰ যি লটাৰী আছে বুঢ়া মছজিদৰ ওচৰত সেয়া পোৱাৰ দিশে আগবাঢ়িছে গোস্বামী চাৰ্ভিচ অতিক্ৰম কৰি আৰু এই দৃশ্য পুনৰ এবাৰ সকলোৱে দোকান বজাৰৰ কৰ্মচাৰীসকল ওলাই আহিছে অফিচ কাছাৰীৰ লোকসকল ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে ইউনিফৰ্মত বহু ছাত্ৰ ছাত্ৰী আছে আৰু বিশিষ্ট ব্যক্তিসকল আছে বহু পৰিয়ালৰ লোক সন্তানক লৈ ওলাই আহিছে বয়োজ্যেষ্ঠ লোক আছে এবাৰ তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি নশ্বৰদেহৰ প্ৰতি তেওঁৰ পাৰ্থিৱ শৰীৰ কায়িক শৰীৰৰ প্ৰতি এবাৰ এপলক দৃষ্টি নিক্ষেপ কৰি এপাহ ফুল দি
গৌৰৱ গগৈৰ হাত স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে গৌৰৱ গগৈৰ প্ৰতি কৈছে আমি আছোঁ এনেধৰণৰ বক্তব্যও চাগৈ কৈছে কাৰণ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ কিবা কৈছে গৌৰৱ গগৈয়ে হাতজোৰ কৰি বিনয়েৰে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে এই দুখৰ সময়ত পিতৃ বিয়োগৰ সময়ত পৰিয়ালৰ এই অতি কৰুণ দুৰ্দিনত সকলোৱে তেওঁৰ কাষত থিয় দিছে আৰু এই দৃশ্য ক্ৰমাৎ আগবাঢ়িছে বেছি সময় নাই বুঢ়া জামে মছজিদ পাবলৈ কুলাত কেঁচুৱা এনেদৰে ওলাই আহিছে মুখত মাস্ক কুলাত কেঁচুৱা লৈ আহিছে হাতত মোবাইল ফোন লৈছে এটা ভিডিঅ' অথবা ফুল ছটিয়াই কণমানি শিশু আপুনি দেখিছে সেৱা কৰিছে আৰু ফুল ছটিয়াইছে ফুল দলিয়াইছে তেওঁ পদপথৰ পৰাই ফুল দলিয়াইছে মহিলা আছে শিশুসকল আছে আৰু এনেকৈ ফুল ছটিয়াইছে এজন ৰাজনৈতিক নেতাৰ জীৱনত এনে মৰম এনে চেনেহ সৰ্বোচ্চ প্ৰাপ্তি হ'ব পাৰে তৰুণ গগৈয়ে জীৱিত কালতো যথেষ্ট মৰম পাইছে আৰু শেষ যাত্ৰাত পাৰ্থিৱ শৰীৰ ত্যাগ কৰাৰ মুহূৰ্ততো অজস্ৰজনৰ মৰম পাইছে অজস্ৰজনৰ আশীৰ্বাদ পাইছে পৰিয়ালৰ কাষত অজস্ৰ লোক থিয় হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে সমবেদনা জনাই কাষত থিয় হৈছে আৰু মই এই দৃশ্য দেখুৱাই আছোঁ এজন ৰাজনৈতিক নেতাই সমাজৰ বিভিন্ন স্তৰৰ মানুহক বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক বিভিন্ন বয়সৰ মানুহক বিভিন্ন অৰ্থনৈতিক অৱস্থাৰ মানুহক বিভিন্ন জাত সম্প্ৰদায়ৰ মানুহক কেনেকৈ স্পৰ্শ কৰিব পাৰে আপুনি যদি চাই এই যাত্ৰাত সেই ছবিখন স্পষ্ট হৈ পৰে এই যাত্ৰাত যদি চাই আপুনি ইয়াত কোনো জাতি নাই ধৰ্ম নাই ভেদাভেদ নাই বয়স নাই অৰ্থনৈতিক শ্ৰেণী বিভাজন নাই কোনো বয়সস্থ যে লোকৰ পৰা কণমানি শিশুলৈকে সকলো ওলাই আহিছে আৰু এয়াই এজন ৰাজনৈতিক নেতাৰ জীৱনত হ'ব পাৰে এয়া সৰ্বোচ্চ প্ৰাপ্তি আপুনি ফুটপাথেৰে লক্ষ্য কৰিব দুটা শিশু ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে এই যি বিশেষভাৱে সজ্জিত বাহনখনৰ লগে লগে দুটা শিশুৱে নহয় আগে আগেও কেইটিমান শিশু আগবাঢ়ি গৈ আছে তেওঁলোক হয়তো ক'লৈ গৈ আছে কিয় গৈ আছে হয়তো তেওঁলোকে নিজেই নাজানে খুব বেছি দূৰলৈ যোৱাটো খুব হয়তো তেওঁলোকৰ বাবে যুক্তিসংগত বা তেওঁলোকৰ বাবে খুব সুবিধাজনক নহ'ব কিন্তু তথাপিতো তেওঁলোক আগবাঢ়ি গৈছে নিজে নজনাকৈ কাৰণ তেওঁলোকে শুনিছে হয়তো তেওঁলোকে যোৱা কেইটামান দিনত শুনিছে যোৱা কেইটামান বছৰত শুনিছে যোৱা দিনকেইটাত শুনিছে বহু ছাত্ৰ ছাত্ৰীয়ে কালি কৈছে যে তেওঁলোকে পঢ়া শুনা আৰম্ভ কৰাৰ দিনটোৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ বুলি পঢ়ি আহিছিল বিভিন্ন ধৰণে তেওঁৰ কথা জানি আহিছিল শুনি আহিছিল অসমৰ মুখ্যমন্ত্ৰী কোন বুলি ক'লে তৰুণ গগৈৰ নাম তেওঁলোকে উত্তৰ দি আহিছিল আৰু সেই ব্যক্তিগৰাকীৰ সেই মৃত্যু তেওঁলোকৰ বাবে এক আঘাত আৰু তেওঁলোক সেয়েহে এই শেষ যাত্ৰাত শেষ বিদায় দিবলৈ এনে এজন প্ৰিয় ৰাজনৈতিক নেতাক আৰু এয়া আহি গুৱাহাটী ক্লাব ৰটাৰী আৰু এয়া আহি ক্ৰমাৎ গুৱাহাটী ক্লাব ৰটাৰী স্মিতা যদি আছে এতিয়া আৰু খন্তেক আৰু হয়তো 10 মিটাৰ আৰু দূৰত্ব এটি শিশু হয়তো পিতৃৰ কান্ধত আছে দুটি শিশু দেখিছে পিতৃৰ কান্ধত আছে মোবাইল আছে কান্ধত উঠাই লৈছে এপাক দেখুৱাইছে তেওঁলোকৰ উচ্চতা কম সেয়ে হয়তো দেখা নাপায় অভিভাৱকক কৈছে বা অভিভাৱকে এবাৰ সেই দৃশ্য দেখুৱাবৰ কাৰণে কান্ধত তুলি লৈছে সকলোৰে হাতত কেমেৰা এই দৃশ্য বন্দী কৰাৰ এখন ছবি এখন আলোকচিত্ৰ এটা ভিডিঅ' বন্দী কৰাৰ বাবে পথৰ ইদাতিও আপুনি দেখিছে যান বাহন বন্ধ হৈ পৰিছে যদিও পথৰ বাওঁ কাষেৰে এই যাত্ৰা পথৰ সোঁহাতে আপুনি দেখিবলৈ পাব সোঁহাতেও অজস্ৰ লোক দুয়োপাৰে ৰৈছে বহুলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ চেষ্টা কৰিছে এনেকুৱা গুৱাহাটী মহানগৰী সমগ্ৰ পথ পৰিভ্ৰমণৰ সময়ত কেইবাবাৰো ঘটিছে য'ত লোকসকল ৰৈছে তেওঁলোকে এবাৰ ফুল এপাহ ছটিয়াবলৈ শেষবাৰৰ বাবে প্ৰাণহীন স্তব্ধ হৈ থকা এই পাৰ্থিৱ শৰীৰ এবাৰ চাবলৈ তেওঁলোকে ৰৈছে হয়তো তেওঁলোকৰ নেতাজনৰ শেষ বিদায়ৰ ক্ষণ তেওঁলোকৰ স্মৃতিৰ মণিকোঠাত এনেকৈ এই ছবিখন থাকি যাব তৰুণ গগৈ অমৰ হক ধ্বনি দিছে বিভিন্ন সময়ত অসমৰ ৰাজনীতিৰ সৈতে জড়িত অসমৰ ৰাজনীতিৰ এক ভোটাতৰা উজ্জ্বল নক্ষত্ৰ তৰুণ গগৈ অসমত দীঘলীয়া কাল মুখ্যমন্ত্ৰীত্বৰ আসন শুৱনি কৰা সৰ্বোচ্চ দীঘলীয়া কাল মুখ্যমন্ত্ৰীত্বৰ আসন শুৱনি কৰাৰ অভিলেখৰ গৰাকী তৰুণ গগৈ আমি পুনৰ দেখুৱাইছোঁ এয়া গুৱাহাটী ক্লাব ৰটাৰী পাৰ হৈ এক বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ'ব এক বিশেষ দোৱা অনুষ্ঠিত হ'ব তৰুণ গগৈৰ বাবে আৰু এই বিশেষ দোৱা প্ৰাৰ্থনা কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকল তাত গোট খাই আছে আমি এই কথা জানিব পাৰিছোঁ বুঢ়া জামে মছজিদ অসমৰ গুৱাহাটীৰ এটা ঐতিহ্যমণ্ডিত প্ৰাচীন এক মছজিদ আৰু এই মছজিদৰ সন্মুখলৈ
আহিব তেওঁলোকে প্ৰাৰ্থনা জনাব বিদেশ আত্মাৰ সদগতি চিৰ শান্তি স্বৰ্গত বসতিৰ প্ৰাৰ্থনা কৰিব এখন অসমৰ গৌৰৱময় প্ৰতিষ্ঠান টিচি গাৰ্লছৰ সন্মুখত হয় স্মিতা শুনি আছো মই গুৱাহাটীৰ ক্লাব আৰু গুৱাহাটী ক্লাবৰ এই দৃশ্য আপোনালোকক দেখুৱাইছো পৰাগমণি আদিত্য চাওক কিমান অগণন লোক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই অগণন লোকে এই মুহূৰ্তত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে কেমেৰাত বন্দী কৰিব নোৱাৰি ইমান মানুহ ইয়াত আহিছে তেওঁৰ এই সকলো লোক তেওঁৰ গুণমুগ্ধ হয় তেওঁক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অথবা শেষ বিদায় দিবৰ বাবে আহিছে আৰু গুৱাহাটীৰ যে উলুবাৰীৰ পৰা গুৱাহাটী ক্লাবলৈকে অহা যি পথ সেই পথ বৰ্তমান সময়ত বন্ধ কৰি ৰখা হৈছে তাতো অগণন লোক আছে তাত ইতিমধ্যে যিহেতু যান বাহন বন্ধ কৰি থৈ দিয়া হৈছে অহা যোৱা বন্ধ কৰা হৈছে আৰু এই শোভাযাত্ৰাত কিন্তু বহু লোক আহিছে আৰু আন লোকসকলে কিন্তু ৰাজপথৰ কাষতে তেওঁক বিদায় দিছে আৰু এই বিদায় দিয়াৰ ক্ষণ দেখুৱাইছো হিন্দু মুছলমান কোনো জাতিৰ মাজত তেওঁ ভেদাভেদ নৰখা এজন মানুহ আছিল আৰু সেই মানুহজনক চাবৰ বাবে অগণন লোক এই মুহূৰ্তত মছজিদৰ সন্মুখৰ দৃশ্য দেখুৱাইছো অগণন লোক হাজাৰ হাজাৰ মানুহ এই মুহূৰ্তত ইয়াত ৰৈ আছে কাৰণ পূৰ্বতে কোৱা হৈছিল যে এইগৰাকী নেতাৰ যি জনপ্ৰিয়তা আছে এই জনপ্ৰিয়তা কিন্তু কোনেও নুই কৰিব নোৱাৰে আৰু সেয়া এই দৃশ্য এয়া এই মুহূৰ্তত দেখুৱাইছো চকুৰে মনিব পৰালৈকে কেৱল মানুহ আৰু মানুহ গাড়ী দুয়ো কাষে কেৱল মানুহ এই মুহূৰ্তৰ এই দৃশ্য বুলি দেখি আপুনি বুজি পাইছে যে যিকোনো ধৰ্মাৱলীৰ লোকসকলে তেওঁক কিমান ভাল পাইছিল এই মুহূৰ্তত বুঢ়া জামিয়া মছজিদৰ সন্মুখত আমি আছো এই মছজিদৰ সন্মুখত যি এক আয়োজন কৰা হৈছে দুৱাৰ আৰু এই মুহূৰ্তত সেই দুৱাৰ আয়োজন কৰাৰ এই ক্ষণ আমি আপোনালোকক দেখুৱাইছো অগণন লোক হাতত ফুল লৈ সকলোৱে তেওঁক কৈ আছে ওপৰৰ পৰাও বহু লোক আছে আৰু বহু লোকে যে সন্মান দিবৰ বাবে এই মুহূৰ্তত তেওঁক ৰৈ থকা দেখিবলৈ পোৱা গৈছে আৰু শেষ যাত্ৰাত এনেধৰণে সকলো লোক আহিছে বৃদ্ধ পৰা আৰম্ভ কৰি কণ কণ শিশুলৈকে সকলো লোক ইয়াত আহিছে তেওঁলোকে নিজৰ পিতৃ মাতৃক লৈ আহিছে বিভিন্নজনে ওপৰৰ পৰা বহুতে ফুল ছটিয়াইছে বহুতে এই মুহূৰ্তত মছজিদৰ ওপৰত আছে আৰু অট্টালিকাসমূহৰ ওপৰৰ পৰাও বহু লোকে দৃশ্য বুলি লৈ আছে আমি এই দৃশ্যৰে যি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো শ লোক এই মুহূৰ্তত আছে শ বুলি ক'লে ভুলেই হ'ব হাজাৰ হাজাৰ ৰৈ আছে ইয়াত যথেষ্ট ভিৰ কেমেৰা পাৰ্চন অমিতক দেখুৱাবলৈ অনুৰোধ জনাইছো দুয়ো পাৰে কেৱল মানুহ আৰু মানুহ সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে এবাৰ তেওঁক চাবৰ বাবে ৰৈ থকা পৰিলক্ষিত হৈছে অমৰ হওক এই ধ্বনি দিছে এই ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আৰু কেমেৰাত বন্দী হৈছে এই দৃশ্য সকলোৱে হাতত ফুল লৈ আহিছে আৰু দূৰৰ পৰাই যিসকলে আহিব পৰা নাই ওচৰলৈ ছটিয়াই দিয়া দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকাৰ দৃশ্যৰে যে আমি আপোনালোকক দেখুৱাইছো মছজিদৰ সন্মুখৰ দুয়ো পাৰে ৰাজপথ বন্ধ হৈ গৈছে কেৱল এতিয়া মানুহ আৰু মানুহ তেওঁৰ এই জনপ্ৰিয়তা সকলোৱে বুজি পাইছে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোনেও ইয়াত আহ্বান জনোৱা নাছিল কিন্তু নিজাববীয়াকৈ সকলোৱে ওলাই আহিছে এই ৰাজপথ এনেধৰণে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে হয় স্মিতা কেমেৰাৰ সন্মুখত আমি হিজাব পৰিহিত মহিলা দেখিবলৈ পাইছোঁ এয়া আমবাৰী জামে মছজিদৰ সন্মুখত আমি কেইবাগৰাকীও মহিলা দেখিছোঁ যি হিজাব লৈ আহিছে আৰু সন্মুখত থিয় হৈছে তেওঁলোকেও এপলক এই যি নচৰ দেহ এই নচৰ দেহত পুষ্পমাল্য ফুল ছটিয়াবলৈ বা তেওঁক এপাক শ্ৰদ্ধাঞ্জলি জনাবলৈ বা এই দৃশ্য তেওঁৰ স্মৃতিৰ মণিকোঠাত সযতনে ৰাখি থবৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে এয়া বিশেষ দোৱা অনুষ্ঠিত হৈছে এই মুহূৰ্তত আৰু এই ভিৰৰ পৰা আচলতে ইয়াত কোনো তললৈ নামি আহিব পৰা
পৰা এই পুষ্পসজ্জিত বাহনৰ পৰা কোনো ব্যৱস্থা নাই বা সেয়া সম্ভৱপৰ নহ'ব এই ভিৰত হয়তো আগবাঢ়ি যোৱাটোৱে এটা জটিল কাম হ'ব তথাপিতো মই দেখিছোঁ দাদু তায়ে আছে দাদু তায়ে কংগ্ৰেছৰ নেতা যুৱ নেতা তেওঁ মছজিদৰ এখন ফটো ভিডিঅ' ল'বলৈ চেষ্টা কৰিছে মানস আছে যুৱ নেতা কেইবাগৰাকী যুৱ নেতা আছে গৌৰৱ গগৈৰ সৈতে ছাঁৰ দৰে লাগি আছে কংগ্ৰেছৰ নেতাসকল আৰু ইয়াত তৰুণ গগৈ অমৰক ধনি দিছে দুৱা অনুষ্ঠিত হৈ আছে এই মুহূৰ্তত দুৱা অনুষ্ঠিত হৈ আছে আমি ৰিণিকি শুনিছোঁ সেই ধ্বনি ৰিণিকি সেই ধ্বনি শুনিছোঁ আৰু এয়া আমবাৰী বুঢ়া জামে মছজিদ আৰু ইয়াৰ পৰা যি এই যাত্ৰা আছিল এই যাত্ৰা শিলপুখুৰীৰ পৰা আগবাঢ়ি গৈছে গৈ বুঢ়া জামে মছজিদ পাইছে গুৱাহাটী ক্লাবৰ ৰটাৰীৰ ওচৰত আৰু এই জামে মছজিদত এতিয়া বিশেষ দোৱা প্ৰাৰ্থনা অনুষ্ঠিত হৈছে এই বিশেষ দোৱা তৰুণ গগৈৰ যি নশ্বৰ দেহ আছে এই পুষ্পসজ্জিত বাহনত আৰু তেওঁৰ প্ৰতি অগণন তেওঁৰ ভক্ত গুণমুগ্ধ তেওঁৰ শুভাকাংক্ষী তেওঁৰ অনুজ তেওঁৰ সতীৰ্থ তেওঁৰ গুণানুকীৰ্তন কৰি ইতিমধ্যে বহু লোক আহিছে আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই দৃশ্য এজন ৰাজনৈতিক নেতাৰ জীৱনত হ'ব পৰা সৰ্বোচ্চ প্ৰাপ্তি এনেকৈ বাছৰ পৰা ভিডিঅ' লোৱাৰ এক আগ্ৰহ দেখিবলৈ পোৱা গৈছিল এপলক যেন এই দৃশ্য বন্দী কৰিব অসমবাসীয়ে এই দৃশ্য বন্দী কৰিব গুৱাহাটী মহানগৰবাসীয়ে গুৱাহাটী যেন আজি ক্ষণিক সময়ৰ বাবে গুৱাহাটী মহানগৰ স্তব্ধ হৈ গৈছে যিফালে এই পুষ্পসজ্জিত বাহন আগবাঢ়িছে সেইফালেই যেন এক কাম কাজ দোকান বজাৰ সকলো ধৰণৰ স্বাভাৱিক জীৱনৰ ছন্দ যেন মহানগৰী স্তব্ধ হৈ পৰিছে কাৰণ প্ৰিয় নেতাৰ বিয়োগ আৰু প্ৰিয় নেতাৰ অন্তিম যাত্ৰা প্ৰিয় নেতাৰ চিৰবিদায় আৰু প্ৰিয় নেতা তেওঁৰ কাঠ সংস্কাৰৰ পিছত তেওঁ পঞ্চভূতত বিলীন হ'ব আৰু খুব বেছি সময় নাই প্ৰশাসনে 2 বজাৰ আগেয়ে সেই কাম সমাপ্ত কৰিবলৈ বিচাৰিছিল কিন্তু এই পৰ্যন্ত ৰাজপথত যি ভিৰ যি আকুলতা দেখিবলৈ পোৱা গৈছে তাৰ পৰা এই আকুলতাৰ পিছত এই কথাটো এটা কথা ক'ব পাৰি যে কিছু পলম হ'ব পাৰে কাৰণ ইয়াৰ পাছতো শুক্ৰেশ্বৰ মন্দিৰলৈ যাব শুক্ৰেশ্বৰ মন্দিৰ হৈ উভতি আহিব উগ্ৰতাৰা মন্দিৰ হৈ পুনৰ নৱগ্ৰহ শ্মশানমুখী যাত্ৰা এই যাত্ৰাত আৰু কিছু সময় লাগিব নৱগ্ৰহ শ্মশানতো ইতিমধ্যে আজি পুৱাৰ ভাগৰে পৰা আজি আমাৰ সাংবাদিক জুলি আছিল সেই দৃশ্য যদি আমি আন এখন উইণ্ডত দেখুৱাব পাৰোঁ যে পুৱা যেতিয়া জুলি আছিল এই পুৱাৰ ভাগতে ঢল পুৱাতেই নৱগ্ৰহ শ্মশানলৈ লোক আহিছিল আজি 2-3 ঘণ্টা আগৰে পৰা নৱগ্ৰহ শ্মশানত বিশিষ্ট লোকসকল তাত উপস্থিত আছে তেওঁলোক আছেগৈ আৰু সকলোৱে এই বিদায় জনাব আজি পুৱাৰ পৰা যদিও 1000 মানুহৰ আসনৰ ব্যৱস্থা কৰা হৈছিল তিতাবৰৰ পৰা যথেষ্ট সংখ্যক লোক আহিছে তিতাবৰবাসীয়ে তেওঁলোকৰ মৰমৰ পুনাকন তেওঁলোকে তিতাবৰত ৰঙাজানত তৰুণ গগৈৰ মৰমতে মতা নাম আছিল পুনাকন আৰু মৰমৰ পুনাকনক শেষ বিদায় দিবৰ বাবে তিতাবৰবাসী আহিছে যোৰহাটৰ পৰা অজস্ৰ লোক আহিছে অজস্ৰ গুণমুগ্ধ যোৰহাট চহৰত তৰুণ গগৈ ছাত্ৰ অৱস্থাৰ পৰা তৰুণ গগৈ নিজে এই কথা কেইবাবাৰো কৈছে যে তৰুণ গগৈ ছাত্ৰ অৱস্থাত নলা চফা কৰিছিল কোৰ লৈ নিজে হাতত সেই সময়ত তেওঁৰ সংগী আছিলে বহুকেইজন তেওঁৰ সৈতে থকা যুৱ নেতা আৰু কোৰ লৈ নলা চাফা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম পৌৰসভাৰ কাম ইত্যাদিত জড়িত হৈ পৰিছিল আৰু তেনেকৈ এক ছাত্ৰ জীৱনৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল আৰু ক্ৰমান্বয়ে তেওঁ কংগ্ৰেছৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয় আৰু কংগ্ৰেছত যোগদান কৰে আৰু এই যাত্ৰা পুনৰ এবাৰ কণ শিশু কেমেৰাৰ সন্মুখত আনহাতে আমি দেখুৱাইছোঁ সেই দৃশ্য নৱগ্ৰহ শ্মশানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ক্ৰমাৎ আগবাঢ়িছে এই বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ'ব আৰু তাৰ পাছতে পুনৰ ৰাওনা হ'ব তাৰ পাছত পুনৰ যাত্ৰা আৰম্ভ হ'ব এইবাৰ যাত্ৰা আৰম্ভ হ'ব শুক্ৰেশ্বৰ মন্দিৰলৈ এক ঐতিহাসিক স্থান এক ঐতিহাসিক ব্ৰহ্মপুত্ৰৰ পাৰত এক ঐতিহাসিক মন্দিৰ এক প্ৰাচীন মন্দিৰ কামৰূপ প্ৰাগজ্যোতিষপুৰ আজিৰ গুৱাহাটীৰ ইতিহাসৰ সৈতে জড়িত শুক্ৰেশ্বৰ মন্দিৰ আৰু এই শুক্ৰেশ্বৰ মন্দিৰৰ সন্মুখতো ৰ'ব তাতো বিশেষ প্ৰাৰ্থনা আগবঢ়াব আৰু সেই প্ৰাৰ্থনা আগবঢ়াৰ পিছত আহিব উগ্ৰতাৰা দেৱালয়লৈ অসমৰ এক প্ৰসিদ্ধ জাগ্ৰত প্ৰাচীন দেৱালয় উগ্ৰতাৰা দেৱালয় মা উগ্ৰতাৰা মা তাৰাৰ মন্দিৰ অধিষ্ঠান আৰু উগ্ৰতাৰা দেৱালয়তো পুনৰ শেষ শ্ৰদ্ধা নিবেদন কৰিব সেৱা আগবঢ়াব প্ৰাৰ্থনা কৰিব তৰুণ গগৈৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আৰু তাৰ পাছত আহিব নৱগ্ৰহলৈ নৱগ্ৰহ সেই ঠাই প্ৰাগজ্যোতিষপুৰ বা তাৰো আগৰ কামৰূপৰ এই যি ইতিহাস আৰম্ভ হোৱাৰ দিনতেই যেতিয়া আজিৰ গুৱাহাটী মহানগৰীত যেতিয়া জ্যোতিৰ্বিজ্ঞান
জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা চলিছিল, জ্যোতিৰ্বিজ্ঞানৰ প্ৰাণকেন্দ্ৰ আছিল, তেতিয়াই কামৰূপৰ পৰা 9টা গ্ৰহৰ, নৱগ্ৰহৰ, সৌৰজগতৰ গ্ৰহসমূহৰ গতিবিধি ইয়াত গৱেষণা কৰা হৈছিল, অধ্যয়ন কৰা হৈছিল, নিৰীক্ষণ কৰা হৈছিল, পৰীক্ষা নিৰীক্ষা কৰা হৈছিল আৰু এনে গ্ৰহ গতিৰ ওপৰত মানুহৰ জীৱনৰ কি প্ৰভাৱ তাৰে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰৰ ইয়াৰ এক পীঠস্থানৰূপে পৰিগণিত হৈছিল। এই নৱগ্ৰহ মন্দিৰ সৌৰজগতৰ সৈতে জড়িত আৰু এই নৱগ্ৰহ মন্দিৰত নৱগ্ৰহ পাহাৰৰ দাঁতিতেই আছে নৱগ্ৰহ শ্মশান, য'ত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী নামেৰে এই পদবী জনাজাত আছিল। পৰৱৰ্তী পৰ্যায়ত সংবিধান অনুসৰি মুখ্যমন্ত্ৰী পদবী হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মাৰক আছে, তাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈক সমাধিস্থ কৰা অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। ধ্ৰুৱৰ ওচৰলৈ গৈছোঁ, সোণপেটেকে ধ্ৰুৱ, আপুনি উগ্ৰতাৰা মন্দিৰত উপস্থিত আছে। এক প্ৰসিদ্ধ জাগ্ৰত মা তাৰাৰ অধিষ্ঠান উগ্ৰতাৰা দেৱালয়, তাতো বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ'ব তৰুণ গগৈৰ আত্মাৰ সদগতি চিৰশান্তিৰ বাবে। নিশ্চিতভাৱে পৰাগমণি আদিত্য চাওক, মই প্ৰথমতে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব পাৰিম। য'তেই গৈছোঁ ত'তেই অজস্ৰ গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু উগ্ৰতাৰা দেৱালয়টো আচলতে যথেষ্ট লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে আমি ইয়াৰ যিসকল লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ লগত বিমল আছে, আমি প্ৰথমতে এওঁলোকৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, হাতত ফুল লৈ পেলাই ৰখি আছে এগৰাকী ভাল নিষ্ঠাবান ৰাজনীতিবিদৰ আমি মহাপ্ৰাণ ঘটিলে আৰু অসমবাসীৰ কাৰণে এক ভয়াৱহ ক্ষতিকাৰক। হয়, আমি এজন জননেতাক আজি আচলতে হেৰুৱালোঁ। মই যিখিনি সময়লৈকে জানো, আগৰজন মানে বিখ্যাত মুখ্যমন্ত্ৰীক যিসকলে হেৰুৱাইছে তাৰ ভিতৰত আমি ইমান নাছিলোঁ, কিন্তু এতিয়া আমি জনাৰ ভিতৰত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ কাৰণে আজি আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। কিয়নো এনেকুৱা এজন জননেতা আমি পোৱা নাই। আমি জনাৰ পৰা আজি সময়খিনিলৈকে যিখিনি দেখিছোঁ, যিখিনি শুনিছোঁ, এনেকুৱা এজন অভিজ্ঞ জননেতা আমি পোৱা নাই। তেখেত বহুত অভিজ্ঞ নেতা আছিলে, সকলোৰে লগত বহুত মিলা প্ৰীতিৰে চলিছিলে। সেইকাৰণে আজি কোনো দুখ নকৰাকৈ সকলো মানুহে ওলাই আহিছে, ৰাস্তালৈ সকলো ওলাই আহিছে। কোনেও কাকো ক'ব লগা হোৱা নাই যে আপুনি ওলাই আহক। এইটোৱে মানে প্ৰতিপন্ন কৰে যে এজন মানুহক কিমান ভাল পালেহে সকলো ওলাই আহে। আমি ভূপেন হাজৰিকাদেৱৰ সময়ত দেখিছিলোঁ আৰু দ্বিতীয়তে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সময়ত এয়া দেখা পাইছোঁ। গতিকে আমি অত্যন্ত লাকি বুলিয়ে অনুভৱ কৰিব লাগিব। যদিও আমাৰ মাজত হেৰুৱাই তেখেতক আজি আমি বহুতো দুখ পাইছোঁ, এনেকুৱা এজন নেতাকে হয়তো আমি আৰু নাপাম। কিন্তু এইটোও ভাল লাগিছে যে সকলো ৰাইজে আজি ওলাই আহিছে ৰাজপথলৈ তেওঁক বিদায় দিবলৈ। এইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা, আমাৰ জীৱনৰ কাৰণে। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? পোনপ্ৰথমে আমি ক'ম যে ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আজি এটা পৰম্পৰাভাৱে আজি শ বছৰ ধৰি তেখেতসকলৰ পৰিয়াল, আহোম স্বৰ্গদেউসকলৰ পৰিয়াল আমাৰ লগত জড়িত হৈ আছিল। বৰৰজা ফুলেশ্বৰী কুঁৱৰী শিৱসিংহৰ দিনত এই মন্দিৰৰ যিটো মেইন গম্বুজটো তেখেতসকলে বনাই দিছিলে আৰু জুইপুখুৰীটো খনাইছিল। তেতিয়াৰ পৰাই তেখেতসকলৰ পৰিয়ালবিলাক ইয়াৰ লগত জড়িত হৈ আছে। আৰু বিশেষকৈ তৰুণ গগৈ ডাঙৰীয়াই বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনৰ পৰা আমি যিখিনি তেখেতৰ আলোচনা কৰিছিলোঁ, লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী আৰু উগ্ৰতাৰা দেৱালয়ক তেখেতে নিজৰ শক্তিৰ আদ্য শক্তি মা মহামায়াৰ পৰাই তেখেতে শক্তি পোৱা বুলি কৈছিল। আৰু 3টা কাৰ্যকাল তেখেতে যে শক্তিশালীভাৱে চলাইছিলে, সেইটো ক্ষেত্ৰত মা উগ্ৰতাৰাৰ যথেষ্ট মহিমা আছে বুলি তেখেতে কৈছিলে আমাৰ আগত। আৰু আজি আমি তেখেতৰ যিটো মহাপ্ৰয়াণ হ'ল, এই মহাপ্ৰয়াণটো আমি উগ্ৰতাৰা দেৱালয় আমি দলৈ ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমি সকলোৱে আজি দুখ প্ৰকাশ কৰিছোঁ, কিন্তু তাৰ লগত এটা বস্তু আমি পাইছোঁ যে এগৰাকী ৰাজনীতিবিদ, ৰাজনীতিৰ ঊৰ্ধত থাকি আজি সমাজৰ বাবে যিখিনি কাম কৰিলে, যাৰ বাবে আজি তেখেতক জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ধৰ্মৰ পৰা সকলো ৰাইজে আজি ওলাই স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লাখ লাখ ওলাই আহিছে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা, প্ৰধানমন্ত্ৰীৰ পৰা, মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে দুখ প্ৰকাশ কৰিছে। আৰু সাধাৰণ ৰাইজ আজি তেখেত নোহোৱাৰ বাবে নিয়মপ্ৰাণ হৈ পৰিছে। কিন্তু আমি মা উগ্ৰতাৰাৰ লগতে সম্পৰ্কৰ কাৰণে এইবাৰ ক'ভিডৰ কাৰণে তেখেত আহিব পৰা নাই। দুৰ্গা পূজাত আহে, তেওঁৰ জন্মদিনত ইয়াত আহে। তেওঁ এইবাৰ নিজৰ পুত্ৰ গৌৰৱ গগৈ অষ্টমী তিথিৰ দিনাখন ইয়ালৈ পঠিয়াই দি কৈছে যে উগ্ৰতাৰাৰ লগত মই থাকোঁ নাথাকোঁ, কিন্তু মোৰ হয় তুমি তাত প্ৰতিনিধিত্ব কৰিব লাগিব। মই এইকাৰণে কৈছোঁ যে আমি সকলোৱে এটা কথাতে মানে আনন্দিত হৈছোঁ যে সেইগৰাকী ব্যক্তিৰ
আমি ভূপেন্দাৰ ক্ষেত্ৰতো আমি জড়িত আছিলোঁ ভূপেন্দাৰ ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত মাল্টিফেচিনেটেড পাৰ্চন তেখেতৰ ক্ষেত্ৰত আমি অৱতাৰীপুৰ হিচাপে কৈছিলোঁ কিন্তু আমি দেখা পাওঁ যে ৰাজনৈতিক ক্ষেত্ৰত সাধাৰণতে এনেধৰণৰ পৰিৱেশ আমি কেতিয়াও দেখা নাছিলোঁ শুনিছিলোঁ গোপীনাথ বৰদলৈৰ দিনৰ কথা কেতিয়াবা গান্ধীজীৰ কথা শুনিছিলোঁ কিন্তু আজি আমি চক্ষু দৰ্শন কৰিব পাৰিছোঁ এনে এগৰাকী সমাজৰ ঊৰ্ধত থকা যিগৰাকী ব্যক্তি ৰাজনীতিৰ ঊৰ্ধত থকা ব্যক্তি তৰুণ গগৈ ডাঙৰীয়াৰ চিৰশান্তি কামনা কৰিছোঁ তেখেতে য'তেই থাকক তেখেতে যাতে আই মাতৃৰ কাৰণে যিখিনি কাম কৰিছিল সেইখিনিৰ কাৰণে আমি আৰু কেইবা দশক লাগিব তেনেধৰণে আৰু এয়া আমি দৃশ্য আমি দেখুৱাইছোঁ নৱগ্ৰহ শ্মশানৰ দৃশ্য দলি গগৈ বোৱাৰী কন্যাৰ সৈতে তেওঁ নৱগ্ৰহত উপস্থিত হৈছে স্বামীক বিদায় দিব গগৈ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ আপোনজনক বিদায় দিব তেওঁলোক গৈছে আৰু তেওঁলোক নৱগ্ৰহত উপস্থিত হৈছেগৈ এক জটিল মুহূৰ্ত দীঘলীয়া সময় পুত্ৰ কন্যা দিল্লীত অধ্যয়নৰত হৈ থকা সময়ত দলি গগৈ তৰুণ গগৈৰ কাষত ছাঁটোৰ দৰে আছিল অজন্তা পথৰ ঘৰৰ পৰা তৰুণ গগৈৰ সৈতে তেওঁ 1 নম্বৰ অতিথিশালাত থকা কইনাধৰাৰ এই চৰকাৰী মুখ্যমন্ত্ৰী আৱাসগৃহ তালৈ গৈছিল আৰু তাত দলি গগৈ তৰুণ গগৈৰ সৈতে ছাঁটোৰ দৰে আছিল জীৱনৰ অন্তিম ক্ষণলৈকে সহধৰ্মিনী দলি গগৈ তেওঁ সেৱা পৰিচৰ্যা কৰিলে ৰাজনীতিৰ পৰা কিছু দূৰত অৱস্থান কৰিছিল দলি গগৈয়ে প্ৰত্যক্ষভাৱে ৰাজনীতিৰ পৰা দূৰত অৱস্থান কৰিছিল আৰু সেই কাৰণটোৰ বাবেও তেওঁক যথেষ্ট তেওঁ শ্ৰদ্ধা আদায় কৰে যে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী হৈও সাধাৰণতে পৰিয়ালৰ লোকসকল যেনেদৰে ৰাজনীতিত থাকে তেওঁ নিজাকৈ ৰাজনীতিৰ এই যি প্ৰত্যক্ষ যিকোনো কাৰ্যকলাপৰ সৈতে জড়িত হোৱাৰ পৰা নিজকে বিৰত ৰাখিবলৈ সক্ষম হৈছিল যদিও তেওঁ পুত্ৰ ৰাজনীতিলৈ আহিল তেওঁৰ কন্যা ৰাজনীতিৰ পৰা দূৰত থাকি গ'ল বোৱাৰী ৰাজনীতিৰ পৰা দূৰত আৰু এই যি এক দুখৰ ক্ষণ এক শোকৰ ক্ষণ এই মুহূৰ্ত নৱগ্ৰহত গুণমুগ্ধৰ আকুল প্ৰতীক্ষা দেখিবলৈ পোৱা গৈছে সকলোৰে চকু সেমেকা অশ্ৰু অঞ্জলিৰে বিদায় দিব প্ৰিয় নেতাগৰাকীক তেওঁৰ অনুজ সতীৰ্থ আহিছে তেওঁৰ জ্যেষ্ঠ সতীৰ্থ আহিছে অগ্ৰজও আহিছে দলৰ সতীৰ্থ গুণমুগ্ধ সাধাৰণ লোক চৰকাৰী বিষয়া সকলোৰে মৰম আদায় কৰিছিল আজি অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব মন্ত্ৰী পৰিষদৰ সদস্য উপস্থিত থাকিব বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত থাকিব বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল উপস্থিত থাকিব আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব আৰু তাৰ পাছতেই ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে আৰক্ষীৰ বিশেষ বেণ্ডে শ্ৰদ্ধা নিবেদন কৰিব আৰক্ষীৰ গান চেলুট ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক বিদায় জনোৱা হ'ব এফালে আমি দেখুৱাই আছোঁ বুঢ়া জামে মছজিদ আমবাৰীৰ বিশেষ দোৱা বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হৈছে এই দৃশ্য দেখুৱাইছোঁ আৰু এই দৃশ্য শেষ যাত্ৰাৰখন কি পুৰুষ কি বৃদ্ধ কি শিশু কি মহিলা ৰাজপথৰ দুয়োকাষে অজস্ৰ লোকৰ ভিৰ খনিকৰ বাবে যেন গুৱাহাটী মহানগৰী যি পথেৰে এই পুষ্পসজ্জিত বাহন গৈছে সেই পথেৰে যেন স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ হৈ পৰিছে স্মিতা আহিছে পোনপটীয়াকৈ মোৰ ওচৰলৈ স্মিতা সংযুক্ত হৈছে স্মিতা আপোনাৰ ওচৰলৈ আহিছোঁ হয় পৰাগমণি এই মুহূৰ্তত আমি উগ্ৰতৰা দেৱালয়লৈ গৈ যোৱাৰ এই ক্ষণ আৰু উগ্ৰতৰা দেৱালয়লৈ লৈ যাওঁতে উজান বজাৰ হৈ যি ধৰণে আমি সোমাইছোঁ এই লেম ৰোড হৈ এই লেম ৰোডৰ যিসকল ইয়াৰে বাসিন্দা আছে তেওঁলোকেও ইয়াত ৰৈ পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে প্ৰত্যেক ঘৰৰ লোকে ওলাই আহিছে প্ৰত্যেক ঘৰৰ সকলো লোক ওলাই আহি এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু একাংশ লোক এই যাত্ৰাত একেলগে খোজকাঢ়ি আগবাঢ়িছে উগ্ৰতৰা দেৱালয়লৈ আৰু উগ্ৰতৰাত কিছু সময় ৰাখিব আৰু তাৰ পৰা পোনে পোনে লৈ যাব নৱগ্ৰহলৈ আৰু নৱগ্ৰহতে শেষ হ'ব এই যাত্ৰাৰ আমি দৃশ্য দেখুৱাই আছোঁ বুঢ়া মছজিদত যেনেধৰণে লোকে ভিৰ কৰিছিল সেই দৃশ্য আপোনালোকে সকলোৱে দেখিছে কিমান গুণমুগ্ধ তেওঁৰ আছে সেই গুণমুগ্ধসকলে সকলো লোক ইতিমধ্যে ওলাই আহিছে প্ৰত্যেকে হাতত ফুল লৈ আহিছে আৰু ফুল লৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাৰ লগতে তেওঁক প্ৰণাম কৰিছে আৰু তেওঁৰ আত্মাই চিৰশান্তি কামনা কৰিছে এনেধৰণে এইগৰাকী ৰাজনীতিবিদৰ এই দিনটো সকলোৱে মনত ৰাখিব তেওঁৰ যি শীত তাপ নিয়ন্ত্ৰিত যিটো কফিনত তেওঁক লৈ অনা হৈছে এই কফিনটোৰ ভিতৰত তেওঁক গ্লাছৰে ঢাকি থোৱা হৈছে সেই গ্লাছৰ ভিতৰৰ পৰা তেওঁৰ চিত্ৰ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে একাংশ লোক আৰু একাংশ লোকে নিজৰ বেলকনিৰ পৰাই চাই থকা দেখিবলৈ পোৱা গৈছে
এয়া দেখুৱাইছোঁ যিটো কফিনত তেওঁক লৈ অনা হৈছিল সেই গ্লাছৰ কফিনটোত তেওঁৰ চেহেৰা দেখিবলৈ পোৱা যায় সেই চেহেৰাটোৰ এখন ফটো লোৱাত ব্যস্ত হৈ পৰিছে দুয়ো কাষৰ লোকসকলে এই বাহনৰ দুয়ো কাষৰ যিখন বাহনত তেওঁক লৈ অনা হৈছে পুষ্পসজ্জিত এই বাহনৰ দুয়ো কাষৰ লোকসকলে এনেধৰণে ফটো উঠোৱা দেখিবলৈ পোৱা গৈছে তেওঁৰ এখন ফটো আবদ্ধ কৰি ৰাখিব বিচাৰিছে নিজৰ মোবাইলত স্মৃতি হিচাপে আৰু এইগৰাকী নেতাৰ এই অন্তিম দিনটোত হাজাৰ হাজাৰ গুণমুগ্ধ আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা আমি ৰাতিপুৱাৰ ভাগতে দেখুৱাইছোঁ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আমি তেওঁলোকৰ মন্তব্য লৈছিলোঁ ডিব্ৰুগড়ৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে তিতাবৰৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু তেওঁৰ এই যাত্ৰাত সংগী দিছে এই বাহনখনত ইতিমধ্যে যি অসম প্ৰহাৰী জিতেন্দ্ৰ সিং ইয়াত আছে এই বাহনখনত একেলগে আছে তেওঁৰ ঘৰলৈকে আজি পুৱাৰ ভাগতে প্ৰায় 9:40 আহি উপস্থিত হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী আৰু দিল্লীৰ পৰা আহি একেলগে এই যাত্ৰাত বিদায় দিবৰ বাবে একেলগে গৈ আছে লগতে আছে ইয়াত গৌৰৱ গগৈ আছে ৰিপুন বৰা আছে সকলো জ্যেষ্ঠ নেতাসকল আছে আৰু সকলোৱে এই যি যাত্ৰাত সুকলমে পাৰ হৈ যোৱাৰ বাবে সকলো ব্যৱস্থা কৰিছে চৰকাৰ প্ৰশাসনেও এই ব্যৱস্থা কৰি দিয়া হৈছে আৰক্ষীয়ে তৎপৰতাৰে চাই আছে প্ৰত্যেকটো দিশ চাই আছে আৰু আজি যিহেতু কিছু সময় পিছতে উগ্ৰতৰা পাব আৰু উগ্ৰতৰাৰ পিছতে প্ৰায় 2 বজাৰ পূৰ্বেই গৈ উপস্থিত হ'ব নৱগ্ৰহত আৰু এয়ে হৈছে অন্তিম যাত্ৰা গুৱাহাটী মহানগৰীৰ ৰাজপথত যি ধৰণে তেওঁ এটা সময়ত নিজৰ বাহনেৰে গৈ থকা আমি দেখিছিলোঁ সেইগৰাকী ব্যক্তিক আজি এনেধৰণে নশ্বৰ দেহ লৈ যোৱা হৈছে এই বিশাল শোভাযাত্ৰাৰে এনেকুৱাইছোঁ নিজৰ বাসগৃহৰ পৰা বহু লোকে প্ৰাৰ্থনা জনাইছে তেওঁৰ আত্মাই চিৰশান্তিৰ বাবে এই দৃশ্যাৱলী সঁচাকৈ এক সুকীয়া কাৰণ কোনো লোকৰ বাবে এনেধৰণে ওলাই অহাটো সহজ কথা নহয় এজন ৰাজনৈতিক নেতা যিগৰাকী নেতাই সকলোকে সমান চকুৰে চাইছিল অসমলৈ শান্তি ঘূৰাই অনাৰ কথা বহুতে কয় বহুতে জনাইছে আমাক তেনে এগৰাকী নেতাৰ আজি এই মহাপ্ৰণায়নৰ শেষ দিনটোত শেষ যাত্ৰাত আমি দেখুৱাই আছোঁ গুণমুগ্ধ লোক একেলগে খোজকাঢ়ি তেওঁৰ সৈতে এই যাত্ৰাত গৈ আছে আৰু আজি নৱগ্ৰহত তেওঁৰ অন্তিম যাত্ৰাৰ সমাপ্তি ঘটিব আৰু বিলীন হৈ যাব তেওঁৰ শৰীৰ কেৱল মাত্ৰ তেওঁ কৰি যোৱা ভাল কামবোৰ থাকিব তেওঁ দি যোৱা ভাল আদৰ্শবোৰ সকলোৱে ল'ব আৰু এইগৰাকী ব্যক্তিৰ আজি অন্তিমটো দিনত আমি এতিয়া আহি উপস্থিত হৈছোঁ উগ্ৰতৰা দেৱালয় ঐতিহ্যমণ্ডিত জোৰপুখুৰী উগ্ৰতৰা দেৱালয় আহোম ৰজা ফুলেশ্বৰী কোঁৱৰীৰ দিনত নিৰ্মিত এই যি জোৰপুখুৰী পাৰত এই যি উগ্ৰতৰা মা তাৰাৰ দেৱালয় আৰু এই দেৱালয় অধিষ্ঠান স্মিতা ক্ৰমাৎ ভিৰ বাঢ়িছে মোৰ এটা অনুভৱ হৈছে ভিডিঅ' আপুনি প্ৰেৰণ কৰা দৃশ্যসমূহ চাই যে ক্ৰমাই এই সমদলৰ সৈতে নতুন নতুন লোক সংযুক্ত হৈছে আৰু ভিৰ যথেষ্ট বাঢ়িছে হয় নিশ্চয় এতিয়া যথেষ্ট ভিৰ বাঢ়িছে কাৰণ যেতিয়া ৰাতিপুৱা ওলাই অহাতকৈ এতিয়া পূৰ্বত বহু লোক আহিছে আৰু নতুনকৈ সকলো লোকে ইয়াত তেওঁলোক আহিছে একেলগে আগবাঢ়ি গৈছে পিছফালৰ কিছু দৃশ্য দেখুৱাম পিছফালৰ দৃশ্য দেখিলে বুজিব আপুনিও যে কিমান মানুহ আহিছে তেওঁক বিদায় দিবৰ বাবে সকলো ধৰ্মাৱলী লোকে একগোট হৈ ওলাই আহিছে এগৰাকী মহান নেতাক বিদায় দিবলৈ যিগৰাকী নেতাই আজিও মনত পৰে তেওঁৰ যি হাঁহি যে মিঠা হাঁহি সকলোকে মিচিকাই হাঁহি কথা কৈছিল তেনে এগৰাকী নেতাক আমি সকলোৱে হেৰাইছোঁ সকলোৱে দুখত ভাগি পৰিছে কিন্তু শোকত ভাগি পৰাৰ লগতে তেওঁক কিন্তু অতি সন্মানেৰে আৰু মৰ্যাদাৰ সম্পন্নৰে তেওঁৰ এই শেষ কৃত্য সম্পন্ন কৰা হ'ব আৰু চিৰবিদায় দিবৰ বাবে সকলো লোক ওলাই আহিছে ধনী কি দুখীয়া সকলো লোক ওলাই আহিছে শিক্ষিতৰ পৰা আৰম্ভ কৰি নিবনুৱা সকলো লোক ওলাই আহিছে ইয়াত কণ শিশু ওলাই আহিছে সকলো লোক একেলগে ওলাই অহা দেখিবলৈ পোৱা গৈছে ডাঙৰ ডাঙৰ বিষয়া এই মুহূৰ্তত এই ৰাজপথেৰে খোজকাঢ়ি যোৱা আমি দৃশ্য দেখিছোঁ সৰু এগৰাকী কাম কৰা ব্যক্তিও ইয়াত কিন্তু একেলগে ওলাই আহিছে তেওঁক বিদায় দিবৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গৈছে সকলোৱে তেওঁক কিন্তু সন্মান কৰে এই কথা ইয়াৰ পৰা এই দৃশ্যৰ চাই এটাই কথা বুজিব পাৰি যে তেওঁক সকলোৱে সন্মান কৰে
সন্মান কৰে বাবে এনেধৰণে একগোট হৈ গৈ আছে অতি কষ্টৰে তেওঁলোকে খোজকাঢ়ি এনেধৰণে ওলাই আহিছে গণেশগুৰিৰ আগৰ পৰাই তেওঁলোকে খোজকাঢ়ি আহি আছে আৰু এই শোভাযাত্ৰাত অংশীদাৰ হৈছে নিজৰ প্ৰিয় ৰাজনীতিবিদক বিদায় দিয়াৰ এই ক্ষণ আমি আপোনালোকক দেখুৱাই আছোঁ উগ্ৰতৰা এই মুহূৰ্তত আহি উপস্থিত হৈছে ইয়াতো আয়োজন কৰা হৈছে কিছু মাংগলিক অনুষ্ঠানৰ আৰু ইয়াত বেছি সময় নাথাকে কম সময় থাকিব কাৰণ 2 বজাৰ পূৰ্বে গৈ নৱগ্ৰহ পাব লাগিব আৰু সেয়েহে বেছি সময় ইয়াত নৰয় কিন্তু যিখিনি সময় ৰ'ব এই সময়খিনিত কিন্তু যদি আপোনাক দেখুৱাও অজস্ৰ গুণমুগ্ধ তেওঁৰ বাহনৰ আগত তেওঁৰ বাহনৰ পিছত তেওঁৰ বাহনৰ সোঁফালে তেওঁৰ বাহনৰ পিছফালে প্ৰত্যেকটো ঠাইতে কেৱল মানুহ আৰু মানুহ উগ্ৰতৰাৰ দৃশ্য দেখুৱাইছোঁ তাল বজাই ইয়াত নাম কীৰ্তন কৰি থকা হৈছে পূৰ্বৰ পৰাই এই মুহূৰ্তত চাওক কিমান মানুহ একেলগে বৃদ্ধ শিশু যুৱতী যুৱক সকলো লোক আহিছে ভোৰতালৰ শব্দ শুনিবলৈ পাইছোঁ স্মিতা নিশ্চয় তাত ভক্তসকল তেওঁলোকে ভোৰতাল বজাইছে আৰু ভোৰতাল বজাই তেওঁলোকে হয়তো প্ৰাৰ্থনা কৰিছে বিশেষ প্ৰাৰ্থনা বিশেষ মন্ত্ৰোচ্চাৰণ বিশেষ মংগল কামনা বিশেষ শ্ৰীশান্তি কামনাৰে মা উগ্ৰতাৰা খন্তেক সময়ৰ পূৰ্বে ধ্ৰুৱই সাক্ষাৎকাৰ লৈছিলে আৰু কৈলাশ শৰ্মা উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিৰ সৈতে জড়িত তেখেতে প্ৰকাশ কৰিছিল কেনেদৰে মা তাৰাৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ এইবাৰো দুৰ্গা পূজাত গৌৰৱ গগৈক প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছিলে এক স্মৃতি হৈ ৰৈ গ'ল এই সকলো অভিজ্ঞতা সকলোৰে বাবে সেৱা ধৰিছে বাহনৰ পুষ্পসজ্জিত বাহনৰ ওপৰৰ পৰাই সেৱা ধৰিছে এয়া তাৰ হয়তো পুৰোহিত পূজাৰী আহিছে আৰু তেওঁলোকেও মালা দিছে এয়া উগ্ৰতাৰা দেৱালয়ৰ হৈ তেওঁলোকে দেৱালয় কৰ্তৃপক্ষৰ মা তাৰাৰ দেৱালয়ৰ হৈ তেওঁলোকে বিশেষ এই যি আয়োজন কৰিছে প্ৰাৰ্থনাৰ উগ্ৰতাৰা দেৱালয় এক প্ৰাচীন ইতিহাস বিচৰিত জাগ্ৰত দেৱালয় সেৱা কৰি থকাৰ অৱস্থাত দেখিবলৈ পোৱা গৈছে বাহনৰ ওপৰৰ পৰাই গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে অন্যান্যসকলকো দেখিবলৈ পোৱা গৈছে সভক্তিৰে সেৱা আগবঢ়াইছে মন্দিৰৰ ভিতৰৰ পৰা কিছু লোক ওলাই আহিছে কাঁহৰ পবিত্ৰ শব্দ আৰু সকলোৰে হাতে হাতে কেমেৰা মোবাইল ফোন মোবাইলৰ স্মাৰ্টফোনৰ কেমেৰাত এখন ফটো এই যাত্ৰাৰ এটা ক্ষণ বন্দী কৰিবৰ বাবে সকলোৰে আকুল অপেক্ষা আকুল হাবিয়াস আকুল প্ৰতীক্ষা পৰাগুণে এই দৃশ্য দেখি আপুনি হয়তো বুজি পাইছে যে কিমান অজস্ৰ গুণমুগ্ধ এই মুহূৰ্তত তেওঁক আদৰিবৰ বাবে ইয়াত ৰৈ আছিলে আৰু এইসকল লোকে ইতিমধ্যে যিসমূহ নীতি আছে ধূপ দিছে ফুল দিছে আৰু তাৰ লগতে পবিত্ৰ জল দিয়া এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু গৌৰৱ গগৈয়ে সকলোকে ধন্যবাদ আৰু সমবেদনা জ্ঞাপন কৰিছে গৌৰৱ গগৈয়ে নিজে যিখন বাহন আছিলে এই বাহনখনৰ পৰা হাউলি আহি সকলোকে হাত চুই ধন্যবাদ জ্ঞাপন কৰা এই দৃশ্যৰ আজি আমি আপোনালোকক দেখুৱাই আছোঁ সকলোকে তেওঁ হাত জোৰ কৰিছে আৰু তেওঁ হাত চুই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে তেওঁৰ পিতৃৰ বাবে এইখিনি আগবঢ়োৱাৰ বাবে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰা দৃশ্য আজি আমি আপোনালোকক দেখুৱাইছোঁ এইখন বাহনৰ পৰা যিহেতু তেওঁ এইখন বাহনত আছে পূৰ্বৰ পৰাই এই বাহনৰ পৰা নামি আহিব পৰা নাই কিন্তু এই বাহনৰ কাষেৰে তেওঁ সকলোকে মাত লগাইছে এই উগ্ৰতৰা দেৱালয়ৰ কৰ্তৃপক্ষকো মাত লগাইছে আৰু এয়া হৈছে উজান বজাৰবাসী এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে স্বতঃস্ফূৰ্তভাৱে এই উজান বজাৰবাসী
ওলাই আহিছে নিজৰ প্ৰিয় নেতাগৰাকীক বিদায় দিবৰ বাবে আৰু যি ধৰণে তেওঁ শাসন চলাইছিল সেই শাসনৰ সকলো কথা ৰোমন্থন কৰিছে আজিৰ দিনটোত আৰু তেওঁৰ চিৰবিদায় দিয়াৰ এইখন পবিত্ৰ হৈ ৰওক চিৰস্মৰণীয় হৈ ৰওক তাৰ বাবে এনেধৰণে এই আয়োজন কৰা হৈছে বিশাল আয়োজন আমি আপোনালোকক দেখুৱাইছোঁ হাজাৰ হাজাৰ মানুহ ইয়াত গণিব নোৱাৰাকৈ মানুহ আছে আৰু তাৰ লগতে কেমেৰাত আবদ্ধ কৰিব নোৱাৰো ইমান মানুহ আছে ইয়াত চাৰিওফালে কেৱল মানুহ আৰু মানুহ এতিয়া এই উগ্ৰতৰা দেৱালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰা এতিয়া লৈ যাব নৱগ্ৰহলৈ আৰু নৱগ্ৰহই হৈছে অন্তিম স্থান এই অন্তিম স্থানৰ আমি দৃশ্যৰাজি আপোনালোকক দেখুৱাম এয়া দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ যে উগ্ৰতৰা দেৱালয়ৰ পৰা এয়া অন্তিম যাত্ৰা আৰম্ভ হৈছে আৰু এই শেষ যাত্ৰা নৱগ্ৰহত শেষ হ'ব এই যাত্ৰাৰ আৰু নৱগ্ৰহতো এক বিশাল আয়োজন কৰা হৈছে এইসকল হাজাৰ হাজাৰ যিসকল লোক আছে এই লোকসকলে কিন্তু নৱগ্ৰহলৈ তেওঁক বিদায় দিবৰ বাবে একেলগে গৈ আছে এই গৈ থকা আমি দৃশ্যৰাজি আপোনালোকক দেখুৱাইছোঁ পিছপিনেও বহু মানুহ আছে আৰু আগপিনেও যদি আমি চাওঁ দেখিবলৈ পাইছে যে কিমান মানুহ আছে কেৱল মানুহ আৰু এইগৰাকী প্ৰিয় নেতাক বিদায় দিয়াৰ বাবে এনেধৰণে লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে তৰুণ গগৈৰ যি জনপ্ৰিয়তা আছিল প্ৰত্যেক বছৰে যি সময়ত ইয়াত সন্দিকৈ মহাবিদ্যালয় আছে সন্দিকৈ মহাবিদ্যালয় বি বৰুৱা মহাবিদ্যালয় প্ৰত্যেক বছৰে তেওঁ কিন্তু ছাত্ৰ ছাত্ৰীসকলক লগ কৰিবৰ বাবে সৰস্বতী পূজাৰ দিনটোত আহিছিল আৰু সেইবাবে হয়তো ছাত্ৰ ছাত্ৰীসকলৰ মনতো তেওঁৰ এটা আছুতীয়া স্থান আছে আৰু যি সময়ত পূজা হওক বিহু হওক লতাশিলৰ পূজা সকলো সময়তে তেওঁ এবাৰ হ'লেও নিজৰ পৰিয়ালৰ সৈতে আহে আৰু তেনে এগৰাকী নেতাৰ এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাই আছোঁ এই নেতাগৰাকীয়ে এতিয়া এই ৰাজপথেৰে আগবাঢ়িছে ৰাজপথৰত অগণন লোকে সকলোৱে এখন ফটো উঠাইছে মোবাইলত আৰু বিভিন্নজনে ফুল ছটিয়াইছে তেওঁক যুৱতীসকল আছে দূৰৰ পৰাই তেওঁলোকে ফুল ছটিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকটো বয়সৰ লোকে ইয়াত আহিছে প্ৰত্যেকজন বয়সৰ লোকে আজি ওলাই আহিছে তেওঁক বিদায় দিবৰ বাবে আৰু এয়া আমি লতাশিল খেলপথাৰৰ সন্মুখ পাইছোঁ সন্মুখ ভাগ লতাশিল খেলপথাৰৰ সন্মুখ ভাগ মই অমিতক এবাৰ কেমেৰাটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ দুই পিনে যদি চাই গাড়ী দুয়ো পিনে কেৱল মানুহ আৰু মানুহ গাড়ীখন আগবাঢ়ি যোৱাত কিছু অসুবিধা হৈছে কাৰণ প্ৰত্যেকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ৰৈ আছিল ৰাজপথত আৰু সেইবাবে এতিয়া এই মুহূৰ্তত আমি দেখুৱাইছোঁ লতাশিল খেলপথাৰলৈ লৈ যোৱা হ'ব পাৰে তেওঁক হয়তো এই মুহূৰ্তত কিন্তু তেওঁ এই লতাশিল খেলপথাৰৰ সন্মুখত আমি এই দৃশ্য দেখুৱাইছোঁ ইয়াত বেছি সময় নৰয় কিন্তু ইয়াত যিসকল লোক আছে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এয়া দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ এই যাত্ৰাৰ আমিও সাক্ষী হৈ ৰ'ম ঘূৰতাল বজোৱাৰ দৃশ্য দেখুৱাইছোঁ খোল দবা বজাইছে ঘূৰতাল বজাই আছে দুগৰাকী ব্যক্তি আমি দেখুৱাইছোঁ যিমান পাৰোঁ সম্ভৱ হয় আমি দেখুৱাৰ চেষ্টা কৰিছোঁ তেওঁক এনেধৰণে বিদায় দিছে সকলোৱে একেমুখে কৈছে যে এই বিদায় চিৰস্মৰণীয় হৈ ৰওক আৰু সেইবাবে স্বতঃস্ফূৰ্তভাৱে লোকসকল ওলাই আহিছে বিভিন্ন স্তৰৰ বিভিন্ন বয়সৰ ইয়াত লোকসকল সমবেত হোৱা দেখিবলৈ পোৱা গৈছে নিজৰ পিতৃৰ সৈতে বহু লোক আহিছে বহু শিশু আহিছে শিশুসকল আমি দেখুৱাইছোঁ পিতৃৰ কোলাত উঠি এবাৰ এইগৰাকী প্ৰয়াত তৰুণ গগৈক চাব বিচাৰিছে আৰু সম্ভৱতঃ তেওঁলোকে চোৱাৰ চেষ্টা কৰিছে কিন্তু যথেষ্ট লোক আছে যিহেতু চাবলৈ কিছু অসুবিধা হয় এই বাহনখন আমি দেখুৱাইছোঁ বাহনখনত কিন্তু বহু কংগ্ৰেছৰ নেতৃবৃন্দ আছে জ্যেষ্ঠ নেত্ৰীসকল আছে আৰু সেই লোকসকল বৰ্তমান সময়ত এই বাহনখনৰ ভিতৰতে আছে আৰু বাহনৰ বাহিৰত থকা যিসকল লোক আছে তেওঁলোকে সকলোৱে কিন্তু শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ইয়াতে সমবেত হৈছে সকলোৱে একলগ হৈছে হাজাৰ হাজাৰ মানুহ আৰু এই মানুহ আমি দেখুৱাইছোঁ বিভিন্ন
এক্সেলেণ্ট কাটি দিয়া